সদায়নো একে সোপা কামকে কিমান কৰিম কৰি কৰি আৰু আমনি লাগিছে হেৰা শুনিছানে হেৰা শুনিছানে নাই ইমাননো মাতি থাকিব লাগে নেকি শুনিছানে নাই খেৰি ইমান কৈনো কিয় তেটো কৰি চিঞৰি মৰিছে হা মোক দেখি কিবা আপোনাৰ এৱা চৰিল নেকি গোসানী তাই খোজৰ ভাজ দেহৰ লয় কথা কৈছিলো মই কি কৈছিলো হা কি কৈছিলো মানে মই অকমান ওলাই গলে একেবাৰে মানুহটো ইচ্ছাত বিচাত কৰি থাকে নিজে যে ইঘৰৰ পৰা সিঘৰলে সিঘৰৰ পৰা সিঘৰলে গোটেই চাহৰ লৈ ফুৰে এতিয়া আমি মাইকী মানুহ দুখী হলো তোৰ মোৰ সেইখিনি সহ্য নহয় তাই যি দেহৰ ভাগ কথা কোৱাত পূব পশ্চিম উত্তৰ দক্ষিণ পূব পশ্চিম উত্তৰ দক্ষিণ নিজে নিজৰ কথাটো একেবাৰে লুকুৱাই ৰাখিব মই অকনমান ইফালে ঘূৰি গলো যে তাকেনো ইমান হুলস্থুল কৰিব লাগে কিয় ইমান হুলস্থুল ইফালে ৰজনী মাৰি দিবলৈ ইফালে মই কি এনেই আছো নেকি মই নিজৰ কামত নিজে গৈ আছো আপোনাৰ কাম আপুনি কৈ থাকে তেনেকুৱা নিজৰ কথাটো কিয় কৰি তেনেকুৱা খেল নহব নে আপোনাৰ নিজৰ কথা চিন্তা কৰিলে অকল মোৰ কথা চিন্তা কৰিলে অকল নিজৰ কথা চিন্তা কৰিলে নহব নে মই এইফালে মোৰ নিজৰ কামত মই যাবই লাগে এতিয়া হুলস্থুল কৰি ধৰিলে নহব নে নিজে বহিলে নহব নে মোৰ নিজৰ কথা চলাই মোৰ সন্মান আছে মই কি গোটেইখন ঘূৰি এনেকুৱা কথা ক'লে মই কি কম নিজকে ধোঁৱাটো আৰু মই গোটেইখন হেৰি কৰি থাকিব লাগে ধোঁৱাটো লক্ষীৰ পাত আৰু মই ঘৰতে বহি থাকিব লাগে তোক মই কিখিনি কথা কৈ থৈ গৈছিলো যে সোনকালে আহিবি কাপোৰ খিনি ধুব লাগে তাইতো সোনকালে অহাটো দূৰৰে কথা তাই মুঠতে পিলিঙাৰ লগত ডেকা নৈ পাৰত গৈ পেলাই এনেকে মোৰ লগত নচলিব বুজিছ অত দিনে যে তই যে ঠগি থাকিলি মোক এনেকে নচলিব তাই কি গাৰবাৰ তোৰ এইখিনি এই বুঢ়ী বয়সত তোৰ এইখিনি কৰিব তোৰ ভিৰ আছে বুঢ়ী বুলি কথা নকব দেই বুঢ়ী বুলি কথা নকব 10 মান কিন্তু সৰুতে আপুনি মোক বিয়া কৰাই দিছে কথা কবলৈ আহিছ মই কিন্তু নিজে অহা নাই মই কিন্তু নিজে নিজৰ ঘৰ মানুহ গৈ পেলাই মোক 10 মান চাইছে তাৰপিছত মই তাৰপিছত নকব কিন্তু মাইকী বুলি মই সহ্য কৰি থাকো মাইকী বুলি ভাবিছে আপুনি কথা তাই গাত মাৰ পৰাই নাই তাই চিঞৰখিনি শুন তাই গাত মাৰ তাই পৰাই নাই তাই চিঞৰখিনি শুন বাপেৰে ঘৰলৈ যা মোৰ লগত নচলিব এনেকে জানিছ নাই এটা কথা কিন্তু সদায় সদায় মোৰ মা দেউতা কিন্তু আমাৰ কাজিয়াৰ মাজত টানি টানিব মা দেউতাকে কি দুখ আছিলে বাপেৰে ঘৰত নচলিব পাৰিবি তেনেকে তোক বিধে নৈ পাৰত যেনেকে তই পিলিঙাত ডেকা লগাই পেলাই তই যদি নৈ পাৰত যেনেকে তই চলিব পাৰ মোৰ ইয়াত নচলিব বাপেৰে মায়ে বিধে মতা গুৱাই দিব পাৰিব ঠেঙৰ তোলত ঠেং তুলি তই খাই থাকিব পাৰিবি মোৰ লগত নচলিব সেইখিনি নচলিব কথা কবলৈ আছে নচলিব আগতে একো চিন্তা কৰিব লাগিছিলে আপুনি চিন্তা কৰে তাৰপিছত কি হয় আপুনি ইমান দুখ যে নহয় সদায় ইফালে আৰু মই কৈছো নহয় আৰু কাঁহী বাতি টুক টাকা লাগেই আৰু দাঁতৰ জিভা যদি একেলগে থাকে কেতিয়াবা জিভা কামোৰ খাবই আৰু আমাৰ যে সংসাৰখন চলিবই তাৰপিছত আপুনি মাৰপিট কৰিব লাগে নেকি বাৰু তই মোক জীয়াই খাইছ তেতিয়াই কৈছিলে বোপাই মাৰ বোপাই তেতিয়াই কৈছিলে বোপাই তোৰ বয়স উঠাই তই কুমলীয়া ছোৱালী বিয়া নকৰাবি মই নুশুনিলো এতিয়া পাইছো গম বুঢ়া বয়সত কুমলীয়া ঘাঁহ খাবলৈ মন মুঠৰ ওপৰত
তই ইয়াৰ পৰা তই ওলা তই মোৰ লগত খাব নোৱাৰ এনেকে তই মোৰ লগত তই কোনোদিনে খাব নোৱাৰ তোক মই বহুত সহ্য কৰিলো বহুত কথা তই লুকুৱালি নহব এতিয়া তোৰ যাম মই ইয়াৰ পৰা গুচি যাম এতিয়া যাম কিন্তু তাৰ আগতে ক'ব লাগিব মোৰ দুখ ক'ত মই কি দুখ কৰিলো তোৰ দুখ কি হে? এই বয়সত তোৰ একুৰিকে ল'ৰা ছোৱালী হে একুৰিকে তোৰ এই ল'ৰা ছোৱালী গোটেই দুনিয়াখনে কয় প্ৰথমতে ভাল ৰজত তোৰ একুৰি ল'ৰা ছোৱালী ৰামধেনু হাতীৰ ৰং তোৰ ল'ৰা ছোৱালী কেইটা গাত আছে আকৌ কয় কি ঠাট্টা মাৰি পেলাই জান ইটো চেহেৰাৰ লগত সিটো চেহেৰা নিমিলে আইঅ তেতিয়াই লাগে মোৰ মানে পৃথিৱীখন ক'ত আছো তেতিয়াই মৰি যাওঁ লাগে তোৰ নিচিনা অখতি তিতাৰ লগত মই বাস কৰাতে মই সংসাৰ কৰাতে মই বৰলা ভাত খাই থাকিম মই যামগৈ যা মই কেতিয়াবই যাব লাগিছিলে অ কিন্তু মোৰ ল'ৰা ছোৱালীৰ কথা চিন্তা কৰি মই যোৱা নাই ল'ৰা ছোৱালীৰ কথা চিন্তা কৰে নিজে ল'ৰা ছোৱালী জন্ম দিব পাৰে কিন্তু ল'ৰা ছোৱালী মোৰ মাতৃ সমান কোনো নাজানে সেইকাৰণে মই যোৱা নাই আজিয়ে যামগৈ মই অ ৰঙিলী অ কমিলি তহঁতে বেৰৰ ফুটাৰে জুমি চাব নালাগে মই আজিয়ে গুচি যামগৈ আৰু তহঁতে মোৰ সন্তান কেইটাক চাবি দেই মই যাওঁ আপুনি আকৌ মোক আনিবলৈ নাযাব দেই আনিবলৈ মই ৰজত হয় মই হ'ব পাৰো মই ধুবা মই ৰজত ধুবা লোকে এবাৰ নিয়া তিৰোতাক ঘূৰাই আনিবলৈ আনলৈ যোৱা তিৰোতাক ঘূৰাই আনিবলৈ মই ৰামচন্দ্ৰ নহয় আকৌ মই আহিলো ল'ৰা ছোৱালী কেইটা চাব কিন্তু যাওঁ ৰখাব নেকি যাওঁ এনেকুৱা মতা নেলাগে থাক আৰু শুন এইজনী দেখোন যাওঁগে বুলি যে ক'লগে যে কথাটো বৰ ভাল নহল নেকি যি হৈছে দিয়া এনেকুৱা অখতি তিৰোতাৰ লগত সংসাৰ কৰাতকে ডাং বৰলা ভাত খোৱাই ভাল সৰ্বনাশ এতিয়া আগতে একেসোপা কাম দুটাই কৰিছিল এতিয়া আকৌ এটাই কৰিব লগাত পৰিলে কামৰ ভাৰ মোৰহে বাঢ়িলে মুঠৰ ওপৰত যা তেনেকেই যাওঁ উপায় নাই ভাগ্যত যি লিখা আছে আৰু আমাৰ কি কাজিয়া শুনিবলৈ এইবোৰৰ লাজো নাই কি শুনিছো মই ৰজকেও আলোচনা কৰে আজি সীতাৰ চৰিত্ৰ কি শুনিছো